যে ইসলামপুর বানাত মাদ্রাসা এটি ইসলামপুর ব্লকের ভিতৰত এটা অন্যতম মাদ্রাসা হিসাবে বানাত মাদ্রাসা হিসাবে প্ৰতিষ্ঠিত হ'ব। ইয়াত যেতিয়া ইসলামপুর বানাত মাদ্রাসা যেতিয়া আৰম্ভ কৰা হৈছিল নগণ্য মুষ্টিমীয় কেইজনমান মানুহ আৰু কেইজনমান মানে উদ্যোক্তা লৈ এই মাদ্রাসাখন আৰম্ভ কৰা হৈছিল। নগণ্য কেইজনমান ছাত্ৰী আছিল, সেই ছাত্ৰীসকলক পাঠদান দি আজিলৈকে বহুতে মানে শ্ৰম, আৰ্থিক শ্ৰম আৰু পৰিশ্ৰমিক শ্ৰম গোটেইখিনি দি সিহঁতে আজিলৈকে ইমান আগবঢ়াইছে। আৰু এই ইছলামপুৰ মাদ্ৰাসাত অসমীয়া শিক্ষা, ইংৰাজী শিক্ষা আৰু আৰবী শিক্ষা, উৰ্দু শিক্ষা গোটেইখিনি শিক্ষা পৰিপূৰ্ণভাৱে মানে ইমানেই দিয়া হয় যাতে এজন ছাত্ৰীৰ জীৱনত যাতে সিহঁতে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব পাৰে আৰু লিখিব পাৰে, ইংৰাজী ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে, আৰবী ভাষাটো শুদ্ধকৈ আৰু লিখিব পাৰে। এনেকুৱা ধৰণৰ কোনোটা কম নহয়। প্ৰত্যেকে কম্পেয়াৰ কৰিলে প্ৰত্যেক ভাষাটোৱে যেন এটা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰে তেনেকুৱা এটা উন্নত ধৰণৰ শিক্ষা ইয়াত দিয়া হয়। আৰু ভৱিষ্যতে যিবিলাক ছাত্ৰী ইয়ালৈ আহিব, আপুনি প্ৰশ্নত কৈছে যে ইয়াত ছাত্ৰী কি চাই আহিব, কি ফেচিলিটি আহিব। ইয়াত মানে হোষ্টেলৰ ব্যৱস্থা আছে, ইয়াত ইংৰাজী শিক্ষাৰ শিক্ষকসকলৰ ব্যৱস্থা আছে, ময়ো নিজে ইংৰাজী পঢ়াওঁ। আৰু ইয়াত মানে আৰবী শিক্ষাৰ হুজুৰসকল আছে, মহাদিছসকল আছে, ইয়াত অসমীয়া শিক্ষক শিক্ষয়িত্ৰী আছে। ইয়াত পৰিপূৰ্ণভাৱে যিটো অসমীয়া মাধ্যমৰ শিক্ষা আৰু আৰবী শিক্ষা আৰু জাতীয় বিদ্যালয়, অসমৰ যিটো জাতীয় বিদ্যালয়ৰ যিটো বুনিয়াদী শিক্ষা চিলেবাছ, সেই জাতীয় বিদ্যালয়ৰ চিলেবাছ মতে ইয়াত শিক্ষা প্ৰদান কৰা হয়। আৰু ইয়াত ভৱিষ্যতে যিসকল ছাত্ৰী আহিব তেওঁলোকৰ কাৰণে মই এইটো আজিৰ আপোনাৰ জৰিয়তে এটা মেছেজ দিব খুজিছোঁ যে সিহঁতে অসমীয়াৰ লগতে ইংৰাজীৰ লগতে আৰবীৰ লগতে গোটেই ভাষাখিনি উন্নত হিচাপত শিকি যাব। আৰু অসমীয়া পঢ়ি ইয়াৰ পৰা যেতিয়া পাছ কৰিব সেই ছাত্ৰীয়ে মেট্ৰিক দিব পাৰিব। আৰু যিসকল ছাত্ৰীয়ে ইয়াৰ ওপৰত মানে ধৰক ষ্টাডি কৰিব বিচাৰে সেইখিনি হায়াৰ ছেকেণ্ডেৰী ছায়েন্স দিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী আৰ্টছ দিব পাৰিব। ইয়াৰ পৰা গৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আৰু আৰ্টছ পঢ়ি নিজৰ জীৱনত স্বাৱলম্বী হ'ব পাৰিব। এনেকুৱা এটা প্লেটফৰ্ম ইয়াৰ পৰাই যাতে তৈয়াৰ কৰি দিব পাৰে এই মনোবাঞ্ছালৈ আজি ইছলামপুৰ বানাত মাদ্ৰাসাখন প্ৰতিষ্ঠিত কৰিছে। আৰু মনৰ আকাংক্ষা আগলৈকে বহুত মানে উদ্দীপনা কৰি এই মাদ্ৰাসাৰ শিক্ষা অনুষ্ঠানৰ কৰ্মকৰ্তা ও ৰাইজে এই মনৰ বাঞ্ছালৈ এই মাদ্ৰাসাখন প্ৰতিষ্ঠিত কৰিছে। এতিয়াতো ৰমজান ভেকেশ্যন চলি আছে। ৰমজান ভেকেশ্যনত এই ইছলামপুৰ বানাত মাদ্ৰাসাৰ মানে ছাত্ৰীসকল সকলোৱে মানে বিদায় পৰ্বৰ অনুষ্ঠান যোৱাকালি আমাৰ শেষ হয়। বিদায় পৰ্ব অনুষ্ঠানত সকলো ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী মিলি এটা মানে বিদায় পৰ্ব অনুষ্ঠান আৰম্ভ হৈছিল। সেই অনুষ্ঠানত মানে আমাৰ হেড হুজুৰসকলে আৰু এই মাদ্ৰাসাৰ কৰ্তৃপক্ষ আৰু মাদ্ৰাসাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আদি কৰি সকলোৱে মানে মিলি এটা দুৱাৰ অনুষ্ঠান আয়োজন কৰে। সেই দুৱাৰ অনুষ্ঠানত দেখা যায় যে সকলো ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি সিহঁতৰ এটা কান্দোনৰ ৰোল উঠে, সিহঁতৰ এটা মনৰ আৱেগ এনেকুৱা এটা হৈ পৰে যে মাদ্ৰাসাখন আমি এৰি থৈ যাব নোৱাৰোঁ। মাদ্ৰাছা এটা দিনী শিক্ষাৰ অনুষ্ঠান। এই শিক্ষা অনুষ্ঠানত সিহঁতৰ মনৰ ভাৱ অতি আগ্ৰহ এনেকৈ যে সিহঁতে কিবা এটা জীৱনত হৈহে ইয়াৰ পৰা ওলাব, কিন্তু তাৰ আগতে সিহঁতে বিদায় হ'ব পৰা নাছিল। কিন্তু প্ৰতি বছৰেকৰ এটা নিয়ম যে সেই নিয়ম অনুযায়ী প্ৰত্যেক ৰমজান মাহত সিহঁতে ঘৰলৈ যাবলগীয়া হয়। কাৰণ ৰমজানত মানে শিক্ষা আৰু পাঠদান দিয়া নহয়, সেইবাবে সিহঁতে ঘৰমুৱা হৈ আছে। আৰু ইতিমধ্যে আজিলৈকে মানে আজি শুকুৰবাৰ আজি আৰু এই জুমাৰ আগত মানে যিকেইজন ছাত্ৰী ইয়াত আছে সিহঁতো মানে এতিয়া ঘৰমুৱা হৈ আছে আৰু 2-এজন এতিয়া বাকী আছে আৰু বাকী কেইজন সিহঁতে ঘৰ গৈ পাইছে। যোৱাকালি যিটো আমাৰ সভা হৈছিল সেই সভাত মানে আমাৰ হুজুৰসকলে আৰু মই টিচাৰ হিচাপেও বক্তব্য আছিল। সেই বক্তব্যত মই কৈছোঁ ছাত্ৰীসকলে মানে ৰমজান মাহত গৈ ৰমজানৰ ৰোজাটো সম্পূৰ্ণ আদায় কৰে আৰু ৰমজান মাহৰ প্ৰত্যেকেই কমচে কম মানে এক খতম হ'লেও দিব লাগিব। আৰু যোনে মানে কোৰাণত এক্সপাৰ্ট মানে কোৰাণ ভালকৈ শুদ্ধকৈ পঢ়িব পাৰে সেইসকল ছাত্ৰীয়ে মানে ঘৰত গৈ যাতে কোৰাণ 1 খতম 2 খতম 3 খতম দিয়ে। আৰু দিয়াৰ পিছত যাতে আমাৰ হেড হুজুৰসকললৈ যাতে ফোন আহে যে হুজুৰ আমাৰ ইয়াত মানে কোৰাণ খতম হৈ গৈছে, আমাৰ ছোৱালীজনীয়ে মানে কোৰাণ খতম দিছে, আপোনালোকে দোৱা কৰিব। এই হুজুৰসকলে আশাবাদী হৈ ছাত্ৰীসকলক সেই কথা বুজাই দিছে। ইয়াত এই বিষয়ে আমি ক'ব পাৰোঁ যে ইছলামপুৰ বানাত মাদ্ৰাসা এটি ইছলামপুৰ ব্লকের ভিতৰত এটা অন্যতম মাদ্রাসা হিসাবে বানাত মাদ্রাসা হিসাবে প্ৰতিষ্ঠিত হ'ব। ইয়াত যেতিয়া ইছলামপুৰ বানাত মাদ্রাসা যেতিয়া আৰম্ভ কৰা হৈছিল নগণ্য মুষ্টিমীয় কেইজনমান মানুহ আৰু কেইজনমান মানে উদ্যোক্তা লৈ
এই মাদ্ৰাছাখন আৰম্ভ কৰা হৈছিল। নগণ্য কেইজনমান ছাত্ৰী আছিল, সেই ছাত্ৰীসকলক পাঠদান দি আজিলৈকে বহুতে মানে শ্ৰম, আৰ্থিক শ্ৰম আৰু পৰিশ্ৰমিক শ্ৰম গোটেইখিনি দি সিহঁতে আজিলৈকে ইমান আগবঢ়াইছে। আৰু এই ইছলামপুৰ মাদ্ৰাছাত অসমীয়া শিক্ষা, ইংৰাজী শিক্ষা আৰু আৰবী শিক্ষা, উৰ্দু শিক্ষা গোটেইখিনি শিক্ষা পৰিপূৰ্ণভাৱে মানে ইমানেই দিয়া হয় যাতে এজন ছাত্ৰীৰ জীৱনত যাতে সিহঁতে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব পাৰে আৰু লিখিব পাৰে, ইংৰাজী ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে, আৰবী ভাষাটো শুদ্ধকৈ আৰু লিখিব পাৰে। এনেকুৱা ধৰণৰ কোনোটা কম নহয়। প্ৰত্যেকে কম্পেয়াৰ কৰিলে প্ৰত্যেক ভাষাটোৱে যেন এটা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰে, তেনেকুৱা এটা উন্নত ধৰণৰ শিক্ষা ইয়াত দিয়া হয়। আৰু ভৱিষ্যতে যিবিলাক ছাত্ৰী ইয়ালৈ আহিব, আপুনি প্ৰশ্নত কৈছে যে ইয়াত ছাত্ৰী কি চাই আহিব, কি ফেচিলিটি আহিব। ইয়াত মানে হোষ্টেলৰ ব্যৱস্থা আছে, ইয়াত ইংৰাজী শিক্ষাৰ শিক্ষকসকলৰ ব্যৱস্থা আছে, ময়ো নিজে ইংৰাজী পঢ়াওঁ। আৰু ইয়াত মানে আৰবী শিক্ষাৰ হুজুৰসকল আছে, মহাদিছসকল আছে, ইয়াত অসমীয়া শিক্ষক শিক্ষয়িত্ৰী আছে। ইয়াত পৰিপূৰ্ণভাৱে যিটো অসমীয়া মাধ্যমৰ শিক্ষা আৰু আৰবী শিক্ষা আৰু জাতীয় বিদ্যালয়, অসমৰ যিটো জাতীয় বিদ্যালয়ৰ যিটো বুনিয়াদী শিক্ষা চিলেবাছ, সেই জাতীয় বিদ্যালয়ৰ চিলেবাছ মতে ইয়াত শিক্ষা প্ৰদান কৰা হয়। আৰু ইয়াত ভৱিষ্যতে যিসকল ছাত্ৰী আহিব তেওঁলোকৰ কাৰণে মই এইটো আজিৰ আপোনাৰ জৰিয়তে এটা মেছেজ দিব খুজিছোঁ যে সিহঁতে অসমীয়াৰ লগতে ইংৰাজীৰ লগতে আৰবীৰ লগতে গোটেই ভাষাখিনি উন্নত হিচাপত শিকি যাব। আৰু অসমীয়া পঢ়ি ইয়াৰ পৰা যেতিয়া পাছ কৰিব, সেই ছাত্ৰীয়ে মেট্ৰিক দিব পাৰিব। আৰু যিসকল ছাত্ৰীয়ে ইয়াৰ ওপৰত মানে ধৰক ষ্টাডি কৰিব বিচাৰে, সেইখিনি হায়াৰ ছেকেণ্ডেৰী ছায়েন্স দিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী আৰ্টছ দিব পাৰিব। ইয়াৰ পৰা গৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আৰু আৰ্টছ পঢ়ি নিজৰ জীৱনত স্বাৱলম্বী হ'ব পাৰিব। এনেকুৱা এটা প্লেটফৰ্ম ইয়াৰ পৰাই যাতে তৈয়াৰ কৰি দিব পাৰে, এই মনোবাঞ্ছালৈ আজি এই ইছলামপুৰ বানাত মাদ্ৰাছাখন প্ৰতিষ্ঠিত কৰিছে। আৰু মনৰ আকাংক্ষা আগলৈকে বহুত মানে উদ্দীপনা কৰি এই মাদ্ৰাছাৰ শিক্ষা অনুষ্ঠানৰ কৰ্মকৰ্তা ও ৰাইজে এই মনৰ বাঞ্ছালৈ এই মাদ্ৰাছাখন প্ৰতিষ্ঠিত কৰিছে।